মেট্ৰিক পাছ কৰিছে যদি ৰেলৱেৰ এইটো ভেকেঞ্চিত এপ্লাই কৰিব পাৰিবা। 6,000ৰো অধিক ভেকেঞ্চি ইয়াত মুকলি কৰিছে। গতিকে কি কি কোৱালিফিকেশ্যন লাগে, কি কি ডকুমেণ্টছ লাগে, গতিকে এই ভিডিঅ'টোত গোটেইখিনি ডিটেইলছ জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। মই চাৰফৰাজ জব ইনকুইৰীৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ইয়াত আপোনালোকৰ দুটা টাইপৰ পষ্ট আছে। প্ৰথমটো হ'ল টেকনিচিয়ান গ্ৰেড 1 আৰু ছেকেণ্ডটো হ'ল RRB টেকনিচিয়ান গ্ৰেড 3। ফাৰ্ষ্ট পোষ্টটোত আপোনালোকৰ 323টা ভেকেঞ্চি আছে আৰু ছেকেণ্ড পোষ্টটোত আপোনালোকৰ 6,242টা আছে। গতিকে প্ৰথম পোষ্টটোত আপোনালোকৰ এজ লিমিটটো থাকিব লাগিব 18 পৰা 33 বছৰ আৰু ছেকেণ্ড পোষ্টটোত আপোনালোকৰ 18 পৰা 30 বছৰ থাকিব লাগিব। এজ ৰিলেক্সেশ্যন দিয়া আছে। ST-ৰ কাৰণে 5 বছৰ, SC-ৰ কাৰণে 5 বছৰ আৰু OBC-ৰ কাৰণে 3 বছৰ দিয়া আছে। এতিয়া আপোনালোকৰ টেকনিচিয়াল যিটো গ্ৰেড 3 ভেকেঞ্চি হয়, সেই ভেকেঞ্চিটো আপোনালোকৰ মেট্ৰিক পাছ লাগিব, লগতে আপুনি ITI পাছ কৰা থাকিব লাগিব। এতিয়া ITI আপোনালোকে NCVT বা SCVT যিকোনো ট্ৰেডৰ পৰা কৰিলে হ'ব। আৰু আপোনালোকৰ যিটো ITI ট্ৰেড ৱাইজ আপোনালোকৰ পোষ্ট বিলাক থাকিব। লগতে আপোনালোকৰ যিটো টেকনিচিয়ান গ্ৰেড 1 হয়, সেই পোষ্টটোত আপোনালোকৰ বেচেলৰ ডিগ্ৰী অৰ্থাৎ বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিঙত আৰু টেকনলজি বিভাগত থাকিব লাগিব। ইয়াৰে এপ্লিকেশ্যন ফিজবোৰ এনেকুৱা ধৰণৰ থাকিব। জেনেৰেল কেণ্ডিডেটছৰ কাৰণে 500, OBC কাৰণে 500, EWS-ৰ কাৰণে 500, ST, SC ফিমেল কেণ্ডিডেটছৰ কাৰণে 250 কৈ ৰাখিছে। পেমেণ্ট মোডটো আপোনালোকে অনলাইন কৰিব লাগিব। গতিকে আপোনালোকে অনলাইন পেমেণ্ট কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI যিকোনো মাধ্যমেৰে এপ্লাই কৰি অনলাইন কৰিব পাৰে। দুটাই মাধ্যমত এক্সাম হয়। অৰ্থাৎ আপোনালোকে যদি আগতে ৰেলৱে বিভাগৰ এক্সাম বিলাক দিছিলে, তাতো সেনেকুৱা টাইপৰে আছিল। CBT 1 আৰু CBT 2 এক্সাম হয়। গতিকে ইয়াতো CBT 1 যদি এক্সাম দিয়ে, তেনেহলে আপুনি যদি কিবা কাৰণত চিলেকশ্যন নহয়, তেনেহলে আপোনাৰ 400 ৰুপিজ বেক কৰিব আৰু ফিমেলছক 250 ৰুপিজ বেক কৰি দিব। নেক্সট আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কম্পিউটাৰ বেছড, মই ক'লোৱেই কম্পিউটাৰ বেছডত হ'ব। নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল টেষ্ট হ'ব। কিন্তু আৰু এটা কথা, ইয়াতে দুটা টেষ্ট নহয়, CBT 1 আৰু CBT 2 নহয়, এটা এক্সামতে আপোনালোকক চিলেকশ্যন কৰিব। গতিকে আপোনালোকে ভালদৰে যদি প্ৰিপেৰেশ্যন কৰে, তেনেহলে এটা পোষ্টতে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। নেক্সট আপোনালোকৰ CBT 1 যিটো এক্সাম, সেইটো 100 মাৰ্কছৰ থাকিব। মাল্টিপল চইচ কুৱেশ্যন থাকিব, MCQ বেছড হয়। আপোনালোকৰ কি কি চাবজেক্ট আহিব সেই স্ক্ৰীনত দি থৈ দিছো মই। চাবজেক্ট কেইটা আপোনালোকে চাই ল'ব পাৰে। এতিয়া মই আপোনালোকক ডকুমেণ্টছ কি কি লাগিব, আপোনালোকক পাৰ্চনেল ডিটেইলছ লাগিব, এডুকেশ্যন ডিটেইলছ লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব, চিগনেচাৰ, এপ্লিকেশ্যন ফি, তো গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে ছাবমিট কৰিব পাৰিব। যদি আপোনালোকক ইয়াৰে এপ্লাই ভিডিঅ' লাগে, তেনেহলে কমেণ্ট কৰক RRB বুলি, মই আপোনালোকক এটা এপ্লাই ভিডিঅ' লৈ আহিম। গতিকে ইয়াৰে এপ্লাই ডেট অলৰেডি মুকলি কৰিছে, 30 জুনৰ পৰা অলৰেডি মুকলি কৰিছে। আপোনালোকৰ 29 জুলাইলৈকে ইয়াৰ এপ্লিকেশ্যন উইণ্ড' চলি থাকিব। তো 29 জুলাইৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰে। তো মই লিংক বিলাক ইয়াতে ডিছক্ৰিপশ্যনত দি থৈ দিছো, আপোনালোকে গৈ এপ্লাই কৰিব পাৰে। গতিকে ৰেলৱে বিভাগৰ এইটোৱে ভেকেঞ্চি আছিল। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি যাব। মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকো। ধন্যবাদ।